ছিংগাপুৰৰ পৰা কি তথ্য লাভ কৰিলে, ছিংগাপুৰ আৰক্ষীয়ে কেনেদৰে সহায় কৰিলে, ছিংগাপুৰ প্ৰশাসনে কেনেদৰে সহায় কৰিলে, জুবিন গাৰ্গৰ মৃত্যুৰ পিছত তদন্ত প্ৰক্ৰিয়া আগবাঢ়িছে, SITৰ তদন্তৰ প্ৰতিবেদনত কি ওলাই সেয়া লক্ষণীয় হ'ব। মুন্না প্ৰসাদ গুপ্তাই ইতিমধ্যে ছিংগাপুৰৰ পৰা বহুখিনি তথ্য লাভ কৰা বুলি সদৰি কৰিছে। লক্ষণীয় বিষয় এইটোৱেই যে জুবিন গাৰ্গে ন্যায় পাব লাগে, সেয়া সকলোৱে বিচাৰিছে আৰু সেই সময়তে SITৰ দায়িত্বত থকা তদন্তকাৰী বিষয়া মুন্না প্ৰসাদ গুপ্তাই কি মন্তব্য কৰিছে সেয়া শুনাব বিচাৰিছো। তদন্ত আমাৰ ঠিকমতে চলি আছে আৰু এতিয়া পৰ্যন্ত আমি 140তকৈ বেছি উইটনেছৰ ষ্টেটমেণ্ট লৈছোঁ আৰু ঠিকমতে আমাৰ চলি আছে তদন্ত। ছাৰ, যিহেতু মুম্বাইলৈ যোৱা হৈছিলে বা চিকিৎসাৰ যিখিনি তথ্য সেই সকলোখিনি তাত পোৱা হ'লে বা সহযোগিতা কৰিলে তেওঁলোকে? নিশ্চয়। মুম্বাইত আমি কিছুমান তথ্য সংগ্ৰহ কৰাৰ কথা আছিল, ষ্টেটমেণ্ট লোৱা কথা আছিল, সেইখিনি আমাৰ টীমে কৰি আহিছে। ছিংগাপুৰৰ যিটো CCTV ভিডিঅ'ছৰ কথা কৈ থকা হৈছিলে, আপোনালোকক কৈছিলে যে 10 দিনৰ পিছত দিব, সেইটো আপোনালোকক ছিংগাপুৰ আৰক্ষীয়ে ছিংগাপুৰৰ পৰা যিখিনি আমি পাবলগীয়া আছে যথেষ্টখিনি পাইছোঁ আৰু কিছুমান পাবলগীয়া আছে সেইখিনি আমি খুব সোনকালে পাম। বৰগোহাঁই যিটো আজি তেওঁ আহিছে, আজি পৰহি এদিনো আহিছিল আৰু তেওঁৰ কেনেকুৱা ধৰণে তেওঁৰ যিখিনি ষ্টেটমেণ্ট ল'বলগীয়া আছিল আমি লৈছোঁ আৰু তেওঁৰ কোৰ্টতো ষ্টেটমেণ্ট লোৱা হৈছে। ছাৰ, বিহু সমিতিসমূহক আপোনালোকে ইয়ালৈ তলব কৰিছে, তেওঁলোকৰ পৰাও হয়তো বহুখিনি তথ্য পাইছে সিদ্ধাৰ্থই যে ধন আত্মসাৎ কৰিছিলে, কাৰণ আমি কথা পাতোতেও গম পাইছোঁ। ইয়াৰ জৰিয়তে হয়তো তদন্তত বহুখিনি সহায় হ'ব যে তেওঁ যিখিনি আত্মসাৎ কৰিছিলে ধন। আমি বিভিন্ন বিহু সমিতিৰ ষ্টেটমেণ্ট লৈছোঁ, তেওঁলোকৰ ষ্টেটমেণ্টখিনি আমাৰ দৰকাৰ তদন্তৰ খাতিৰত, গতিকে তেওঁলোকৰ পৰা আমি ভালেমান তথ্য পাইছোঁ, সেইখিনিও তদন্ত আমাৰ ঠিকমতে চলি আছে আৰু এতিয়া পৰ্যন্ত আমি 140তকৈ বেছি উইটনেছৰ ষ্টেটমেণ্ট লৈছোঁ আৰু ঠিকমতে আমাৰ চলি আছে তদন্ত। ছাৰ, যিহেতু মুম্বাইলৈ যোৱা হৈছিলে বা চিকিৎসাৰ যিখিনি তথ্য সেই সকলোখিনি তাত পোৱা হ'লে বা সহযোগিতা কৰিলে তেওঁলোকে? নিশ্চয়। মুম্বাইত আমি কিছুমান তথ্য সংগ্ৰহ কৰাৰ কথা আছিল, ষ্টেটমেণ্ট লোৱা কথা আছিল, সেইখিনি আমাৰ টীমে কৰি আহিছে। ছিংগাপুৰৰ যিটো CCTV ভিডিঅ'ছৰ কথা কৈ থকা হৈছিলে, আপোনালোকক কৈছিলে যে 10 দিনৰ পিছত দিব, সেইটো আপোনালোকক ছিংগাপুৰ আৰক্ষীয়ে ছিংগাপুৰৰ পৰা যিখিনি আমি পাবলগীয়া আছে যথেষ্টখিনি পাইছোঁ আৰু কিছুমান পাবলগীয়া আছে সেইখিনি আমি খুব সোনকালে পাম। বৰগোহাঁই যিটো আজি তেওঁ আহিছে, আজি পৰহি এদিনো আহিছিল আৰু তেওঁৰ কেনেকুৱা ধৰণে তেওঁৰ যিখিনি ষ্টেটমেণ্ট ল'বলগীয়া আছিল আমি লৈছোঁ আৰু তেওঁৰ কোৰ্টতো ষ্টেটমেণ্ট লোৱা হৈছে। ছাৰ, বিহু সমিতিসমূহক আপোনালোকে ইয়ালৈ তলব কৰিছে, তেওঁলোকৰ পৰাও হয়তো বহুখিনি তথ্য পাইছে সিদ্ধাৰ্থই যে ধন আত্মসাৎ কৰিছিলে, কাৰণ আমি কথা পাতোতেও গম পাইছোঁ। ইয়াৰ জৰিয়তে হয়তো তদন্তত বহুখিনি সহায় হ'ব যে তেওঁ যিখিনি আত্মসাৎ কৰিছিলে ধন। আমি বিভিন্ন বিহু সমিতিৰ ষ্টেটমেণ্ট লৈছোঁ, তেওঁলোকৰ ষ্টেটমেণ্টখিনি আমাৰ দৰকাৰ তদন্তৰ খাতিৰত, গতিকে তেওঁলোকৰ পৰা আমি ভালেমান তথ্য পাইছোঁ, সেইখিনিও আমি ইনভেষ্টিগেশ্যনত আনিছোঁ।